বাকি এতিয়া বৰ্তমান সময়ত আপুনি কিদৰে ব্যস্ত হৈ আছে? বৰ্তমান অকল মই ৰাজনীতিতে ব্যস্ত হৈ আছো, অকল ডিং সমষ্টিক লৈ ব্যস্ত হৈ আছো, ৰাইজৰ মাজলৈ গৈ আছো, যুৱক সমাজৰ মাজলৈ গৈ আছো। আমাৰ দলৰ যিখিনি নীতি আদৰ্শ আছে সেইখিনি আচলতে ৰাইজৰ মাজলৈ লৈ গৈ মই বুজাই আছো আৰু ৰাইজৰ পৰাও ভাল সঁহাৰি পাইছো, সেইটো হিচাপত চলি আছো। আপুনিতো আগৰ পৰাই ধৰক সামাজিক কাম কাজৰ সৈতে জড়িত হৈ আছিল, কিন্তু এতিয়া ধৰক ৰাজনীতিলৈ আপুনি অহাৰ মন মেলিছে। গতিকে এই ক্ষেত্ৰত আপুনি যেতিয়া সামাজিকভাৱে কাম কৰি আছিল আৰু এতিয়া এই ৰাজনীতিত ভৰি দিছে, কিবা পৰিৱৰ্তন দেখা পাইছেনে আপোনাৰ নিজৰ? বহুত পৰিৱৰ্তন আছে। আচলতে সামাজিক কাম কাজ বিলাক এটা সীমিত পৰ্যায়ত চলি আছিল আৰু বৰ্তমান যেটো চলি আছে এটো ব্যাপক এটা বহল ভিত্তিত চলি আছে। মই ৰাইজৰ মাজলৈ গৈ আছো, ৰাইজো মোৰ ওচৰলৈ আহিছে, যুৱক সমাজ আহিছে, বিভিন্ন সমস্যা তেওঁলোকৰ আছে, সমস্যাবিলাকৰ বিষয়ে আচলতে গম পাই আছো। এটা বৃহৎ পৰিৱৰ্তন। সামাজিক কামটো ধৰক কৰিলো, এটা অনুষ্ঠান পাতিলে তাত গলো, খেল ধেমালি পাতিলে তাত গৈছো, কিন্তু এতিয়া আচলতে ভিতৰি মানে সব অঞ্চলত ঘুৰি পেলাই গম পাই আছো আমাৰ বিভিন্ন সমস্যা আছে। এই সমস্যাবিলাকৰ বিষয়ে এতিয়া মই বৰ্তমান বহুতখিনি অৱগত হৈছো আৰু এইখিনি কেনেকৈ সমাধান কৰিব পাৰি তাৰ বিষয়েও ৰাইজৰ লগত মই আলোচনা বিলোচনা চিন্তা চৰ্চা কৰি আছো। হয়, আৰু আপুনি ধৰক যেতিয়া সামাজিক কাম কাজৰ সৈতে জড়িত আছিল, সেই সময়ত আপুনি কেনে ধৰণৰ মানে কাৰ্য আপুনি কৰিছিল বা কেনে ধৰণে সেৱা আগবঢ়াইছিল সমষ্টিবাসী? মানে সামাজিক যিখিনি ধৰক অনুষ্ঠান আছে সেইবিলাকত আচলতে যুৱক সমাজে মোক মাতেই সদায়। যুৱকসকলৰ লগত মই ওতঃপ্ৰোতভাৱে আগৰ পৰাই ছাত্ৰ অৱস্থাৰ পৰাই জড়িত আছিলো আৰু এতিয়াও ঠিক আছো। ঠিক তেনেদৰে ধৰক দুখীয়া মানুহক সহায় কৰা বা আমাৰ ৰাস্তা ঘাটত বিভিন্ন সমস্যা আছে, তাতো যিমান পাৰো ৰাইজক লৈ পেলাই মই ৰাস্তা ঘাট মেৰামতি কৰাৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ ৰাইজৰ বিশেষকৈ সমস্যা আছে সেইবিলাকৰ লগত মই জড়িত হৈ আহিছো আগৰ পৰা।